নমস্কাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা সজেতি দল আজি বিছমুৰী লক্ষীপুৰ য'ত নেকি BTC চৰকাৰে BTC গভৰ্ণমেণ্টে 400 বিঘা মাটি গভৰ্ণমেণ্টে লোৱাৰ এটা যোজনা চলাইছে আৰু তাতে আমাৰ আদিবাসীবিলাকৰ মাটি কমে হ'লেও 60-70 বিঘা আমাৰ তাতে অন্তৰ্ভুক্ত হৈ আছে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব খোজো BTC গভৰ্ণমেণ্টক যে আদিবাসী ছাত্ৰ সন্থাক একো নজনোৱাকৈ বা আদিবাসী ছাত্ৰ সন্থাৰ দল সংগঠনবিলাকক যিমান আদিবাসীৰ দল সংগঠন আছে তেখেতসকলক লগত আলোচনা নকৰাকৈ কেনেকৈ সেই কাৰ্যত আপোনালোকে আগবাঢ়িছে আমি ধৰিব পৰা নাই। আমিতো একেবাৰে ৰহস্যময় বুলি ক'ব লাগিব, কাৰণ এতিয়ালৈকে সঠিক হোৱা নাই মাটিৰ কিমান মানে পৰিমাণ দিব বা কিমান টকা এক বিঘাত কিমান টকা দিব বা কিমানকৈ তেখেতসকলে মাটিখিনি কিনিব সেইটো স্পষ্ট হোৱা নাই। কিছুমান কৈছে 30 লাখ, কিছুমান 20 লাখ, কিছুমান 15 লাখ, কিছুমান 10 লাখ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা স্পষ্ট কৈ দিব বিচাৰোঁ যে আদিবাসীসকলৰ মাটি আমাৰ গভৰ্ণমেণ্টে কিবা এটা নতুন প্ৰজেক্ট লৈ বা আগবাঢ়িব খুজিছে, আমি তাতে ক'ব লগা একো নাই। কিন্তু আদিবাসী জনগোষ্ঠীৰ যিবিলাকৰ পৰিয়ালৰ মাটিখিনি আপোনালোকৰ সেই প্ৰজেক্টত যাব, তেখেতসকলৰ মানে প্ৰটেকশ্যন কি থাকিব, গ্যাৰেণ্টি কি থাকিব, তেখেতসকলৰ সুবিধা কি থাকিব, আমাৰ কিন্তু সন্দেহ হৈছে, যিহেতু আপোনালোকে আমাৰ লগত আলোচনা কৰা নাই। সেয়েহে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব খোজোঁ আমাৰ হাগ্ৰামো মহিলাৰী ডাঙৰীয়াক যে আপোনালোকে সেইখিনি মাটি ক্ৰয় কৰাৰ আগত কিন্তু দল সংগঠনৰ লগত বহিব লাগে, স্পেচিয়েলি আদিবাসী ছাত্ৰ সন্থাৰ লগত বহিব লাগে। কিয়নো আদিবাসী ছাত্ৰ সন্থাৰ আদিবাসীৰ সমস্যাত সদায় আগফালে থিয় হৈ মাত মাতি আহিছে বা আদিবাসী জনগোষ্ঠীৰ কাৰণে কাম কৰিছে। সেয়েহে আমি অনুৰোধ জনাব খোজোঁ, আমাৰ চিৰাং জিলা আছে, কোকৰাঝাৰ জিলা সমিতি আছে, আমাৰ কেন্দ্ৰীয় সমিতি আছে, যাতে আপোনালোকে কেন্দ্ৰীয় সমিতি, চিৰাং, কোকৰাঝাৰ জিলা সমিতি সকলোকে মাতি যাতে আপোনালোকে সেই মাটিৰ বিষয়ে আলোচনা কৰি আপোনালোকে আগবাঢ়ে। আৰু যিমান ফেমিলি আছে সেই ফেমিলিৰ পৰিয়ালসকলক যাতে আপোনালোকে গ্যাৰেণ্টি দিব লাগিব যে তেখেতসকলৰ পৰিয়ালৰ পৰা যাতে সেই যিটো সংস্থা হ'ব, যিকোনো সংস্থা যিটো আপোনালোকে ভাবিছে, যিয়ে সংস্থা নহওক কিয়, তাতে যাতে আপোনালোকে চাকৰিৰ গ্যাৰেণ্টিটো যাতে আপোনালোকে দিব পাৰে, সেইটোৱে আমি আহ্বান কৰোঁ। ধন্যবাদ।